সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ চাংপুলস্থিত বাসগৃহত গ্ৰেনেড নিক্ষেপ যোৱা নিশা অচিনাক্ত দুৰ্বৃত্তই নিক্ষেপ কৰে গ্ৰেনেডটো প্ৰথমপি বিস্ফোৰিত নহল নিশা উক্ত বাসগৃহত নাছিল বিধায়ক বিশ্বজিৎ ফুকন ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ দলে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে চিমেণ্টৰ বস্তাৰে ঢাকি দিয়া হৈছে গ্ৰেনেডটো নিৰ্বাচনৰ পূৰ্বে এনে ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে এই ঘটনাক সম্পূৰ্ণ ৰাজনৈতিক আক্ৰোশ বুলি অভিহিত কৰিছে পৰিয়ালৰ লোকে আসলতে কেনেকে কি হল এতিয়া আমি সিসিটিভি ফুটেজ চাই গম পাইছো যে কালি ৰাতি 8:50 কোনবাই দলিয়াই থৈ গৈছে নিক্ষেপ কৰিছিলে কিন্তু গ্ৰেনেডটো নুফুটিলে আৰু আজি আমাৰ পৰিয়ালৰে ঘৰুৱা কিছু লোকে এইটো দেখি পেলাই খবৰ দিলে আমি আৰক্ষীক খবৰ দিছো আৰক্ষী আহিছে তদন্ত কৰি আছে ওলাব কেমেৰাটো গোটেইখিনি জেগা চাই আছে সেইখিনি আৰক্ষীয়ে চাব ওলাব সেইখিনি নিশ্চয় ধৰা পৰিব আজি আমি গম পাইছো সম্ভৱ 10 মান বজাত 10:30 মান বজাত আমি গম পাইছো তাৰ পিছতে আৰক্ষীক খবৰ দিছো আৰক্ষী আহিছে বিভিন্নজন ব্যক্তি আহিছে ইয়াতে গ্ৰেনেডটো হয়তো চিমেণ্টৰ বস্তা দি ঢাকি দিছে কোনবা এই হ'ব কিয় বুলিতো নাজানো কিন্তু কথা হ'ল যে নিৰ্বাচনলৈ 2 দিন থকাৰ অৱস্থাত মোৰ ভাতৃ যিহেতু নিৰ্বাচনত বিজেপি প্ৰাৰ্থী মানে এতিয়াও বিধায়ক হৈ আছে তেওঁৰ বিৰুদ্ধে যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে তাৰ মাজত কোনোবা হতাশগ্ৰস্ত ব্যক্তিয়ে এনেধৰণৰ কাম কাজ কৰিব পাৰে বুলি আমি সন্দেহ প্ৰকাশ কৰিছো প্ৰত্যক্ষ কৰিছে যে পাছফালে এখন আমি ৰভা দিয়া হৈছিল আমি বিহু দিয়াত কিছু বিহুৰ বাবে আমি আহি থকা বহাগ বিহুৰ বাবে খাদ্য খুৱাবৰ বাবে আমি সেই ৰভাখনৰ ওচৰলৈ যেতিয়া পোনপ্ৰথমতে গৈছিলোঁ ৰভাখন আমি চাবৰ বাবে তাত যিহেতু কিছু পুৰণি সা সামগ্ৰী ৰং কৰিবলৈ দিয়া হৈছিলে কেনেকৈ ৰং কৰিছে বুলি মই যেতিয়া প্ৰত্যক্ষভাৱে চাবলৈ গৈছিলোঁ চোৱাৰ আমি ওচৰতে দেখিবলৈ পাইছোঁ এটা ক'লা ৰঙৰ তাত এটা বস্তু পৰি থকা দেখিছিলোঁ আৰু বস্তুটো পৰি থকা কিনো পৰি আছে বুলি হাতে যেতিয়া লৈ পেলাই চাইছোঁ সেইটো এটা গ্ৰেনেড পৰি আছে বুলি আমি অনুমান কৰিলোঁ আৰু লগে লগে আমি আমাৰ যিজন বৰ্তমানৰ বিধায়ক মহোদয়ক আমি এটা হোৱাটছএপত ফটো প্ৰেৰণ কৰিলোঁ আৰু প্ৰেৰণ কৰাৰ লগে লগে তেখেতে কৈছে এইটো গ্ৰেনেড হয় তহঁতি তাৰ পৰা আঁতৰি দে বুলি কৈছে আমি সিমানে পোনপ্ৰথমতে আমি দেখা পাইছিলোঁ চাওক যিহেতু নিৰ্বাচনৰ সময়ত ইয়াত আমাৰ বিভিন্ন আপোনালোকে জানেই ইয়াত নিৰ্বাচনৰ সময়ত বিৰোধী বা যিসমূহ লোক থাকে তেখেতসকলৰ কিছু নিৰ্বাচনৰ হিংসাত্মক ঘটনা হ'ব পাৰে বুলি আমি অনুমান কৰিব পাৰিছোঁ বৰ্তমান ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে ইতিমধ্যে আৰক্ষীয়ে নিজাববীয়া তেখেতলোকৰ তদন্ত অব্যাহত ৰাখিছে তেখেতলোকে